ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ লৈ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ দায়িত্ব তেখেতে গ্ৰহণ কৰিছে আৰু তেখেতৰ মন্ত্ৰীসভাত এই অভাজনকো সদস্য হিচাপে মনোনীত কৰাৰ সমান্তৰালভাৱে আমাৰ চৰকাৰৰ এটা পৰম্পৰা যে প্ৰত্যেকখন জিলাতে একোজন মন্ত্ৰীক অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হয় আৰু সেই দায়িত্ব অনুসৰি আমাক শিৱসাগৰ জিলাৰ দায়িত্ব প্ৰদান কৰিছে অভিভাৱক মন্ত্ৰী হিচাপে আৰু সেই দায়িত্ব লৈ মই আজি প্ৰথমবাৰৰ কাৰণে শিৱসাগৰত আহি উপস্থিত হৈছোহি। আহিয়ে এই পবিত্ৰ শিৱদৌলত মূৰ দুৱাই আগন্তুক দিনত শিৱসাগৰবাসীৰ সৰ্বাংগীন কল্যাণ বিকাশৰ কাৰণে এই মহাপ্ৰভুৰ স্থানত আশীৰ্বাদ লওঁহি আমাৰ দলীয় কাৰ্যকৰ্তা সমন্বিতে পৰিয়ালবৰ্গই। মই আশা ৰাখোঁ যে যি আশাৰে পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে আমাক আগবঢ়াই দিছে, শিৱসাগৰ জিলাবাসীকো যাতে আমি অন্তঃকৰণে সেৱা আগবঢ়াব পাৰোঁ, তাকেই মুহূৰ্তত প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।